বন্ধুসকল, আপোনালোক আটাইতকৈ আমাৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো অসমৰ প্ৰতিগৰাকী ৰাজ্যিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। হয়, আপোনালোকে আমাৰ এই পিছপিনে থকা থাৰ্মেলখনত দেখাৰ দৰে আজি চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ বৃদ্ধি, পুৰণি পেঞ্চন নীতি অৰ্থাৎ OPS প্ৰৱৰ্তনৰ সন্দৰ্ভত চলি থকাৰ আলোচনা আৰু বিগত 6 মাহৰ বকেয়া DA আদায় সন্দৰ্ভত কেতবোৰ অতি ডাঙৰ আৰু নতুন খবৰ ওলাই পৰিছে। শেহতীয়াকৈ কৰ্মচাৰী পৰিষদে চৰকাৰৰ সৈতে হোৱাৰ বৈঠকত কি ক'লে, চৰকাৰৰ তৰফৰ পৰাই বা কি নতুন আপডেট আহিছে, এই সকলোবোৰ কথা আজি আমি এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। আপুনি যদি এজন চৰকাৰী কৰ্মচাৰী, শিক্ষক অথবা পেঞ্চনাৰ তেন্তে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাব, কাৰণ আধা আধৰুৱা তথ্যই সদায় বিভ্ৰান্তিৰ সৃষ্টি কৰে। আহক পলম নকৰি আজি এই গুৰুত্বপূৰ্ণ আলোচনাটো আৰম্ভ কৰোঁ। কিন্তু তাৰ আগতে আপুনি যদি আমাৰ এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে তলত ৰেড ছাবস্ক্ৰাইব বুটামটোত ক্লিক কৰি নটিফিকেশ্যনটো অন কৰি লওক, যাতে চৰকাৰী আঁচনি আৰু কৰ্মচাৰীসকলৰ সৈতে জড়িত এনেধৰণৰ প্ৰতিটো সঁচা আৰু সঠিক খবৰ আপুনি আটাইতকৈ আগতে লাভ কৰিব পাৰে। বন্ধুসকল, আমাৰ আলোচনাৰ প্ৰথমটো মূল বিষয় হৈছে ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহাৰ বৃদ্ধি। আপোনালোকে সকলোৱে জানেই যে বৰ্তমান বজাৰত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য যিদৰে বৃদ্ধি পাইছে, তাৰ লগত সংগতি ৰাখি চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা সংশোধন কৰাটো অতি জৰুৰী হৈ পৰিছে। এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সুখবৰটো হৈছে যে অসমে দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য হিচাপে 8ম ৰাজ্যিক দৰমহা আয়োগ গঠনৰ দিশত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে এই 8ম দৰমহা আয়োগৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াই নিবলৈ প্ৰস্তুতি চলাইছে। সাধাৰণতে কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত ৰাজ্যসমূহতো দৰমহা গাঁথনি সলনি কৰা হয়। বিভিন্ন ৰাজ্য পৰ্যায়ৰ কৰ্মচাৰী সংগঠন আৰু ফেডাৰেচনসমূহে এইময় দৰমহা আয়োগৰ ওচৰত ইতিমধ্যে দাবী চন্দন দাখিল কৰিছে, য'ত ন্যূনতম মূল দৰমহাৰ বৰ্তমানৰ 18,000 টকাৰ পৰা উল্লেখযোগ্যভাৱে বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। যদিহে এই ফ্লেট ফেক্টৰ চৰকাৰে গ্ৰহণ কৰে, তেন্তে 4ৰ্থ শ্ৰেণীৰ পৰা 1ম শ্ৰেণীৰ প্ৰতিগৰাকী কৰ্মচাৰীয়ে মাহেকীয়াৰ টেক হোম চেলাৰীৰ জৰিয়তে যথেষ্ট বৃদ্ধি পাব। চৰকাৰী সূত্ৰ আৰু বিত্ত বিভাগৰ পৰা জানিব পৰা মতে, এই নতুন দৰমহা গাঁথনিৰ জৰিয়তে কেৱল কৰ্মচাৰীসকলেই নহয়, বৰঞ্চ ৰাজ্যৰ লাখ লাখ পেঞ্চনাৰ সকলো সমানেই উপকৃত হ'ব। বৰ্তমানৰ স্থিতি অনুসৰি বিত্ত বিভাগে কৰ্মচাৰীসকলৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰিবলৈ আভ্যন্তৰীণভাৱে হিচাপ নিকাচ আৰম্ভ কৰিছে। ইয়াৰ ফলত অনাগত দিনত আপোনাৰ মূল দৰমহা আৰু সামগ্ৰী উৎপাদনত কেনে প্ৰভাৱ পৰিব, সেই বিষয়ে কৰ্মচাৰী পৰিষদে চৰকাৰৰ সৈতে সঘনে যোগাযোগ কৰিছে। এতিয়া আহোঁ আমাৰ দ্বিতীয় তথা আটাইতকৈ স্পৰ্শকাতৰ বিষয়টোলৈ, যিটো হৈছে পুৰণি পেঞ্চন নীতি বা OPS। সমগ্ৰ দেশৰ লগতে অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাজতো দীৰ্ঘদিনেৰে পৰা এই দাবী উত্থাপন হৈ আহিছে যে NPS বাতিল কৰি পুৰণি
পুনৰ পুৰণি পেঞ্চন নীতি উভতাই আনিব লাগে। যোৱা কিছু মাহত অল আছাম গভৰ্নেন্স এছ'চিয়েশ্যনে বিভিন্ন শিক্ষক সন্থাই পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ বাবে শান্তিপূৰ্ণ আন্দোলন, স্বাক্ষৰ অভিযান আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। কৰ্মচাৰীসকলৰ যুক্তি হ'ল, অৱসৰৰ পিছত সামাজিক আৰু আৰ্থিক নিৰাপত্তা নিশ্চিত কৰিবলৈ OPS হ'ল আটাইতকৈ উত্তম উপায়, য'ত শেষৰ দৰমহাৰ 50% পেঞ্চন হিচাপে নিশ্চিতভাৱে পোৱা যায়। অৱশ্যে এই বিতৰ্কৰ মাজতেই চৰকাৰে এটা মধ্যমীয়া পথ উলিয়াবলৈ চেষ্টা কৰিছে। যোৱা বছৰ কেবিনেটত কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত ইউনিফাইড পেঞ্চন স্কিম বা UPS গ্ৰহণ কৰাৰ কথা ঘোষণা কৰা হৈছিল, য'ত চৰকাৰী অৱদান 10%ৰ পৰা 18.5%লৈ বৃদ্ধি কৰা হৈছে। কিন্তু ইয়াৰ স্বত্ত্বেও কৰ্মচাৰী পৰিষদ আৰু শিক্ষক সংগঠনসমূহ নিজৰ দাবীত অটল আছে। তেওঁলোকৰ মতে, UPS আদৰণীয় হ'লেও সম্পূৰ্ণ OPSৰ যি সুৰক্ষা সেয়া ইয়াত পোৱা নাযায়। শেহতীয়া তথ্য অনুসৰি চৰকাৰে কৰ্মচাৰী সংগঠনসমূহৰ সৈতে পুনৰ এক উচ্চ পৰ্যায়ৰ বৈঠক বহাৰ সম্ভাৱনা আছে, যাতে কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লগতে ৰাজ্যৰ বিত্তীয় বোজাও সন্তুলিত কৰি ৰাখিব পৰা যায়। এই সন্দৰ্ভত কোনো চূড়ান্ত চৰকাৰী জাননী আজিলৈকে জাৰি হ'লে আমি আপোনালোকক নিশ্চিতভাৱে জনাম। আমাৰ থাৰ্মেলখনত তৃতীয়টো গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল, 6 মাহৰ মৰ্গীয়া বানচ অৰ্থাৎ DA বকেয়া সন্দৰ্ভত কি আহিছে। বন্ধুসকল, আপোনালোকৰ বাবে এটা অতি ডাঙৰ অফিচিয়েল আপডেট আছে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা অসম কেবিনেট বৈঠকত ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গীয়া বানচ 2% বৃদ্ধিৰ প্ৰস্তাৱ অনুমোদন জনোৱা হৈছে। ইয়াৰ ফলত কৰ্মচাৰীসকলৰ মুঠ DA বৰ্তমানৰ 58%ৰ পৰা বৃদ্ধি পাই 60% হৈছেগৈ। এই সিদ্ধান্তই ৰাজ্যৰ প্ৰায় 8 লাখতকৈও অধিক সুকীয় কৰ্মচাৰী আৰু পেঞ্চনাৰক পোনপটীয়াকৈ উপকৃত কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি এই বৰ্ধিত 2% DA এই জুলাই মাহৰ দৰমহা আৰু পেঞ্চনৰ সৈতে কৰ্মচাৰীসকলে লাভ কৰিব। যিহেতু এই পইচাখিনি চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছে, গতিকে জানুৱাৰীৰ পৰা জুন মাহলৈকে এই বিগত 6 মাহৰ যি বকেয়া ধন বা এৰিয়াৰ সেইখিনিকো লৈ কৰ্মচাৰীসকলৰ মাজত অসুস্থতা দেখা গৈছে। এতিয়া জানো আহক, এই সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত আমাৰ চৰকাৰী কৰ্মচাৰী পৰিষদ বা সন্থাসমূহে কি মত প্ৰকাশ কৰিছে। সন্থাসমূহৰ জ্যেষ্ঠ নেতৃবৃন্দই চৰকাৰৰ এই 2% DA বৃদ্ধি সিদ্ধান্তক আদৰণি জনাইছে, কাৰণ ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত অসমৰ কৰ্মচাৰীসকলেও 60% DA লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে কৰ্মচাৰী পৰিষদে চৰকাৰৰ ওচৰত আন কিছুমান পুৰণি দাবীও দোহাৰিছে। পৰিষদৰ প্ৰধান দাবীসমূহৰ ভিতৰত আছে: 1 নম্বৰ, শূন্য হৈ থকা পদসমূহ খৰতকীয়াকৈ পূৰণ কৰা। 2 নম্বৰ, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ পদোন্নতি প্ৰক্ৰিয়াটো আৰু অধিক সৰল কৰা। আৰু 3 নম্বৰ, নতুন পেঞ্চন নীতিৰ ঠাইত কৰ্মচাৰীৰ দীৰ্ঘম্যাদী সুৰক্ষাৰ বাবে এক সুনিশ্চিত ব্যৱস্থা কৰা। কৰ্মচাৰী পৰিষদে স্পষ্ট কৰি দিছে যে তেওঁলোকে সদায় চৰকাৰৰ লগত সকাৰাত্মক আলোচনাৰ জৰিয়তে সকলো সমস্যাৰ সমাধান বিচাৰে। তেওঁলোকে চৰকাৰক আহ্বান জনাইছে যে যাতে এইময় দৰমহা আয়োগৰ প্ৰতিবেদন যাতে সময়মতে প্ৰকাশ পায় আৰু কৰ্মচাৰীসকলৰ আৰ্থিক অধিকাৰসমূহ সুৰক্ষিত ৰাখে।
গতিকে বন্ধুসকল, সামগ্ৰিকভাৱে চাবলৈ গ'লে চলিত জুলাই মাহটো অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ আহিছে। 60% বৃদ্ধি পোৱা দিয়ে আপোনালোকে এই মাহৰ দৰমহাতে দেখিবলৈ পাব। আনহাতে OPS আৰু দৰমহা আয়োগৰ আলোচনাও সঠিক দিশতে আগবাঢ়িছে। আপোনালোকে চৰকাৰৰ এই সিদ্ধান্তসমূহক লৈ কি ভাবে? আপোনালোকৰ মতে পুৰণি নীতি উভতাই অনাটো জৰুৰী নে? আপোনাৰ মূল্যৱান মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব বুলি মই আশা কৰিলোঁ। ভিডিঅ'টো অলপ হ'লেও সহায়ক বুলি ভাবিলে এটা লাইক কৰি আৰু আমাৰ বিভাগীয় হোৱাটছআপ গ্ৰুপত তথা সতীৰ্থ কৰ্মচাৰীসকলৰ সৈতে ইয়াক শ্বেয়াৰ কৰিবলৈ একেবাৰে আপোনালোকে নাপাহৰিব। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানে। ধন্যবাদ। জয় আই অসম।